জিন্দাবাদ 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 রাষ্ট্রদ্রোহ জিন্দাবাদ 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 রাষ্ট্রদ্রোহ জিন্দাবাদ 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 মই দৰংগীপাৰা নিবাসী 2 নং ৱাৰ্ডৰ 29 নং দৰংগীপাৰা লোৱাৰ কথা গাঁও পঞ্চায়ততো বহুত সমস্যা আছে মই এতিয়া ভিতৰলৈ যাম গৈ পেলাই চাম সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰিম আৰু মই সকলোকে লগত লৈ আগবাঢ়ি যাম আৰু আপুনি যেহেতু আপোনাক 6 গৰাকী সদস্য প্ৰদান কৰিছে ভোট হৈছিল কিমান গৰাকী সদস্য উপস্থিত আছিল আজি 10 গৰাকী সদস্য উপস্থিত আছিল কোনকেইটা পঞ্চায়ততো বহুত সমস্যা আছে এতিয়া মূল সমস্যা বুলি ক'ব লাগিলে তো সব মূল সমস্যাই হয় গতিকে যিখিনি সমস্যা আছে সেইখিনি সমস্যা ৰাইজৰ মাজত যিখিনি সমস্যা সেইখিনি মই সমাধান কৰিব চেষ্টা কৰিম আৰু মই 29 নং দৰংগীপাৰা লোহাৰ কথা গাঁও পঞ্চায়তৰ উপসভাপতি পদত নিৰ্বাচিত হৈছোঁ মই 8 নং লোহাৰ কথা ৱাৰ্ডৰ পৰা বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী আছিলোঁ মই জয়ী হৈ আজি গোটেই বিনা প্ৰতিনিধিতাই 10 জনে মোক সমৰ্থন জনাইছে গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু কাৰ্যকৰ্তাখিনিক ধন্যবাদ জনাইছোঁ ইমান সঁহাৰি দিয়াৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ এইখিনি আমাৰ ফালে নাথাকিলেও আমি মানে ধন্যবাদ জনাইছোঁ ভাৰত মাতা কি আমাৰ আজি 29 নং দৰংগীপাৰা লোহাৰ কথা গাঁও পঞ্চায়তৰ গঠন হ'ল আজি আমাৰ এই 29 নং দৰংগীপাৰা লোহাৰ কথা গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত শ্ৰী ভৰিতা চৌধুৰী প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হ'ল আৰু উপ সভাপতি হিচাপে চিৰাজুল হক চৌধুৰী তেওঁ নিৰ্বাচিত হ'ল বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু আমি আশা ৰাখিছোঁ এই দুয়োগৰাকীৰ নেতৃত্বত আগন্তুক দিনত 29 নং দৰংগীপাৰা লোহাৰ কথা যিখন পঞ্চায়ত এই পঞ্চায়তখন উন্নতিৰ পথত আগবাঢ়ি যাব আৰু যিখিনি মূল সমস্যা সেই সমস্যাখিনি তেখেতসকলৰ নেতৃত্বত সুকলমে কাম কাজ তেওঁলোকে কৰিব আৰু আমি আশা ৰাখিছোঁ আমাৰ দলৰ যি নেতৃত্ব শ্ৰদ্ধা চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আৰু শ্ৰদ্ধাৰ আমাৰ জিলা সভাপতি তেখেতসকলৰ আদৰ্শ লৈ বা তেখেতসকলৰ পৰামৰ্শ লৈ আমি আমাৰ পঞ্চায়তটো তেখেতসকলৰ নেতৃত্বত আগবাঢ়ি লৈ যাম।